Hello everyone, welcome to Tuition Today. Tuition Today লৈ সবকে স্বাগতম জনাইছো আকৌ এবাৰ। আজি আমি ক্লাস 12 ৰ যোনখন মেইন টেক্সট বুক ফ্লেমিঙ্গো তাৰ ফাৰ্স্ট লেসন যোনটোৰ নাম হ'ল দ্য লাষ্ট লেসন আজি পঢ়িম। ওকে আৰম্ভ কৰো। দ্য লাষ্ট লেসন মানে যোনটো শেষ পাঠ, যোনটো এটা লাষ্ট লেসন, এটা শেষ পাঠ দিব। About the author বিষয়ে জানি লও। Alphonse Daudet 1840-1897 was a French novelist and short story writer. So Alphonse Daudet 1840 তেওঁৰ জন্ম হৈছিল আৰু 1897 তেওঁৰ মৃত্যু হৈছিল। এজন ফ্ৰেঞ্চ নভেলিষ্ট আছিল। ফ্ৰেঞ্চ মানে ফ্ৰান্স দেশৰ মানুহখিনিক ফ্ৰেঞ্চ বুলি কয়। এটোৰ ভিতৰত কনফিউজ নহবা। ফ্ৰেঞ্চ মানে মানুহখিনি বা ভাষাটো আৰু ফ্ৰান্স মানে জাগাখন। নভেলিষ্ট এজন উপন্যাসিক আছিল এণ্ড শৰ্ট ষ্টৰী ৰাইটাৰ, সৰু বা চুটি সাধু লিখিছিল। The last lesson is set in the days of the Franco-Prussian War 1870-1871 in which France was defeated by Prussia led by Bismarck. কি কৈছে the last lesson, এই যোনটো চেপ্টাৰটোৰ কথা কৈছে, এই পাঠটোৰ কথা কৈছে, সেইটো দিনৰ কথা হয় যেতিয়া ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ চলিছিল। ফ্ৰান্স আৰু প্ৰুছিয়াৰ যুদ্ধ চলিছিল। প্ৰুছিয়া তেতিয়া জাৰ্মানীৰ ভাগ আছিল আৰু সেই যুদ্ধখনত ফ্ৰান্সক প্ৰুছিয়াই পৰাজয় কৰিছিল, ডিফিট কৰিছিল। আৰু প্ৰুছিয়া কোনে লিড কৰিছিল, কোনে আগবঢ়াই আনিছিল? বিছমাৰ্ক। বিছমাৰ্ক এখন জাগা, কিন্তু প্ৰিন্স অফ বিছমাৰ্ক এইটো তেওঁৰ উপাধি হৈ গৈছিলে প্ৰিন্স অফ বিছমাৰ্ক। সেই মানুহজনে যুদ্ধ লিড কৰিছিলে। Prussia then consisted of what now are the nations of Germany, Poland and parts of Austria. সেইটো সময়ত প্ৰুছিয়া কি আছিলে? আজিৰ যিকেইখন ৰাষ্ট্ৰ, জাৰ্মানী, পলেণ্ড আৰু কিছুমান অষ্ট্ৰিয়াৰ ভাগ, সেইখিনি মিলি তেতিয়া সময়ত প্ৰুছিয়া আছিলে। In this story, the French districts of Alsace and Lorraine have passed into Prussia's hands. আৰু এই যোনটো আমি সাধু পঢ়িম, এই সাধুটোত যিকেইখন ফ্ৰেঞ্চ ডিষ্ট্ৰিক্টছ বা ফ্ৰেঞ্চ যিকেইখন জিলা আছিল, ফ্ৰেঞ্চৰ এলছেচ আৰু লৰেন, এই জিলাকেইখন প্ৰুছিয়াৰ হাতলৈ গুচি গৈছিল। ৰিড দ্য ষ্টৰী টু ফাইণ্ড আউট হোৱাট এফেক্টছ দিছ হেড অন লাইফ এট স্কুল। আৰু সাধুটো পঢ়িলে আমি গম পাম যে এই যুদ্ধখনৰ কাৰণে আলছাছ আৰু লৰেনৰ স্কুলৰ ওপৰত কি এটা প্ৰভাৱ পৰিছে। লেসনটো ষ্টাৰ্ট কৰাৰ আগতে এটা কথা, এই লেসনটো মই দুটা ভাগত ডিভাইড কৰি দিছোঁ। প্ৰথম ভাগটো আমি এইটো ভিডিঅ'ত কৰিম আৰু তাৰ নেক্সট ভাগটো নেক্সট ভিডিঅ'ত কৰিম। সো আৰম্ভ কৰোঁ। I started for school very late that morning and was in great dread of a scolding, especially because M. Himmel had said that he would question us on participles. এতিয়া এই সাধুটো কোনে কৈ আছে? আমাক মানুহজন ইন্ট্ৰোডিউস কৰি দিয়া নাই, আমাক চিনাকি কৰি দিয়া নাই। ইয়াত ডাইৰেক্ট আই বুলি কৈছে, মানে ফাৰ্ষ্ট পাৰ্চন নেৰেশ্যন। প্ৰথম মানুহজনে ইয়াত নেৰেট কৰি আছে, কৈ আছে সাধুটো। যোনজনে সাধু নেৰেট কৰি আছে তেওঁ কি কৈছে যে আই ষ্টাৰ্টেড ফৰ স্কুল, মই স্কুললৈ আৰম্ভ কৰিছিলোঁ ভেৰি লেট দেট মৰ্ণিং, সেই ৰাতিপুৱা বহুত দেৰিকৈ মই আৰম্ভ কৰিছিলোঁ। এণ্ড ৱাজ ইন গ্ৰেট ড্ৰেড। গ্ৰেট ড্ৰেড মানে, গ্ৰেট মানে খুব ডাঙৰ আৰু ড্ৰেড মানে ভয়। কি এইটো আণ্ডাৰলাইন কৰি তোমালোকে লিখি লোৱা, ড্ৰেড মানে ভয়। গ্ৰেট ড্ৰেড অফ এ স্কোল্ডিং, এটা গালিৰ, সেই গালি দিব মানে কোনে? স্পেচিয়েলি বিকজ এম হেমেল, বিশেষভাৱে কাৰণ এম হেমেল তেওঁৰ যোনে কৈ আছে, যোনে নেৰেট কৰি আছে, তেওঁৰ যোনজন টিচাৰ এম হেমেলে had said that he would question us on participles. তেওঁ কি কৈছিল যে তেওঁ কুৱেশ্যন সুধিব, প্ৰশ্ন সুধিব কিহৰ ওপৰত? পাৰ্টিচিপলছৰ ওপৰত। অ'কে, যোনটো তোমালোকে কৃদন্ত বিশেষণ যোনটো পোৱা সেইটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰ্টিচিপলছ। আৰু সেইটো পাৰ্টিচিপলছৰ যিখিনি ৰুলছ আৰু ৰেগুলেশ্যনছ বা যিখিনি নিয়ম নীতি, এইখিনি নেৰেটৰজনে কৈ থকা মানুহজনে একেবাৰে নাজানে। সেইটো ভয়ত তেওঁ মানে আছিল যে সেইদিনাখন তেওঁ গালি খাব এম হেমেলৰ পৰা। And I did not know the first word about them. আৰু কি কৈছে যে তেওঁ কোনো এটা শব্দ, প্ৰথম শব্দটোৱে নাজানিছিল পাৰ্টিচিপলছৰ।
For a moment, I thought of running away and spending the day out of doors. এটা মুহূৰ্তৰ কাৰণে তেওঁ ভাবিছিল যে তেওঁ চাকৈ পলাই যাব ৰানিং এৱে মানে কি পলাই যোৱা আৰু স্পেন্ডিং পাৰ কৰিব গোটেই দিনটো আউট অফ ডোৰ্ছ মানে বাহিৰত স্কুলৰ বা যিকোনো ঘৰৰ ৰুমৰ বাহিৰত তেওঁ সময়টো পাৰ কৰিব It was so warm, so bright. The birds were chirping at the edge of the woods, and in the open field back of the sawmill, the Prussian soldiers were drilling. So because it was so warm, so bright. It amak jodi potake koi je it was so warm, so bright, iman gorom, iman dunia puhor ase mane surjotu mane ekdom ulai pelai soboke iman dhunike puhor di asila ami ki bahirot jabole ulta hoy kham kintu ei junjon narrator teo koise je iman dunia gorom asil warm asil আৰু ইমান ভাল মানে কি ব্ৰাইট আছিল কৈ পেলাই তেওঁ কিয় ভাল পাইছে কথাটো কাৰণ আমি জানো এই সাধুটো কৰ ফ্ৰান্সৰ আৰু ফ্ৰান্স এখন ঠাণ্ডা দেশ হেতু কাৰণে তেওঁলোকে এই কথাটো ইট ওয়াজ সো ওয়ার্ম এন্ড ব্ৰাইট মানে ইটো ইমান ধুনীয়া গৰম আৰু খুব পোহৰ থকা দিন আছিল হেতু তেওঁলোকে ভাল পাইছিল The birds were chirping যিবিলাক চৰাই সিহঁতে মাত দি আছিল বাৰ্ডছৰ যিবিলাক মাত তাক চিৰপিং বুলি কোৱা হয় At the edge of the woods মানে ইয়াত হাবিৰ যোনটো হাবিৰ কাষতে চৰাকিতে মাত দি আছিল and in the open field back of the sawmill যোনটো sawmill আছিল sawmill মানে কি কাঠমিল এই কাঠমিলৰ পিছফালে যোনখন এখন open মানে খোলা ফিল্ড এখন আছিল তাত Prussian soldiers যিবিলাক প্ৰুছিয়াৰ soldiers সিহঁতে ড্ৰিল কৰি আছিল ড্ৰিল মানে জানা তোমালোকে মাৰ্চ পাস কৰা It was all much more tempting than the rule for participles But I had the strength to resist and hurried off to school. So কি কৈছে যে এই যোনখিনি ৰাতিপুৱাৰ সময়খিনি বা চৰাই মাত কিটা আৰু লগতে যোনটো প্ৰুছিয়ান soldier ড্ৰিল কৰি আছিল এইখিনি খুব বেছি টেম্পটিং আছিল খুব বেছি লোভনীয় বা আকৰ্ষণীয় আছিল আৰু তেওঁ কি কৈছে যে কিহৰকে বেছি লোভনীয় আছিল rule for participle যোনবিলাক তেওঁৰ মথনি কৈছিল পাৰ্টিসিপলৰ যিখিনি নিয়ম নীতি সেইখিনিতকে খুব বেছি লোভনীয় আছিল আকৰ্ষণীয় আছিল হেতু কাৰণে তেওঁ মানে ভাবিছিলে নেৰেটৰ জনে ভাবিছে যে মই নাই ক্লাছত না যাও মই সেই ৰুলস অফ পাৰ্টিসিপলস কি নপঢ়ো উল্টা মই গুটে দিনটো বাহিৰত থাকো মানে ক্লাস বাংক কৰিম এটো কথা ভাবিছে বাট আই হ্যাড দ্য স্ট্ৰেংথ কিন্তু মোৰ স্ট্ৰেংথ মানে কি শক্তিখিনি আছিল টু ৰেজিষ্ট বিৰোধ কৰিবলৈ মোৰ সেই মনৰ ইচ্ছাটোক মই মোৰ মনৰ ইচ্ছাটোক বিৰোধিতা কৰিলো তাৰ পিছত ৰেড অফ টু স্কুল তাৰ পিছত মই স্কুললৈ জলদি খুসকাৰি গলো নেক্সট পেৰাগ্ৰাফ When I passed the town hall, there was a crowd in front of the bulletin board. So এটা কি কৈছে যেতিয়া মই টাউন হলটো পাস কৰিলো টাউন হল মানে কি সবৰে সব জিমলাক স্থানীয় জিমলাক গভৰ্নমেন্ট আছে তেওঁলোকৰ প্ৰশাসনৰ এটা বিল্ডিং ইউজ কৰে এটা ঘৰ ইউজ কৰে যাক টাউন হল বুলি কয় যিকোনো নিউজ দিবলৈ বা তাত অফিচিয়েল অফিচাৰ বিলাক বহে তাত বহুত কাম বিলাক হয় এটো টাউন হল বুলি কোৱা হয় So town hall যেটা পাস কৰিলে narrator জনে there was a crowd in front of the bulletin board crowd মানে কি এটা ভিৰ লাগি আছিল in front of the bulletin board কিহৰ bulletin boardৰ সন্মুখত এতিয়া bulletin board মানে কি বস্তু bulletin board মানে সমকে প্ৰকাশ কৰা যোনটো প্ৰচাৰ পত্ৰ থাকে হেবিলাক তাত বোৰ্ডত লগাই দিয়ে bulletin board মানে এটা নিউজ যেনেকে bulletin বুলি কোৱা হেনকা নিউজ দিয়া এখন বোৰ্ড যোনবিলাক চৰকাৰী যোনবিলাক মানে প্ৰচাৰ থাকে সেইখিনি তাত লগাই দিয়া হয় সো bulletin board খনৰ সন্মুখত বহুত ভিৰ দেখিলে For the last 2 years all our bad news had come from there The lost battles, the draft, the order of the commanding officer, and I thought to myself without stopping, what can be the matter now? So, কি কৈছে যে last 2 years, যোৱা 2 বছৰে যিমান বেয়া খবৰ আহিছে, যিমান bad news আছে, সব এই bulletin board খনৰ পৰা আমি পাইছো. The lost battles, যোনবিলাক যুদ্ধ আমি হাৰিছো, the draft. এতিয়া draft মানে কি? Draft মানে এখন তালিকা, এখন list. য'ত মানে যেতিয়া যুদ্ধ হয়, তেতিয়া বহুত soldiers মৰে. বহুত যিবিলাক সৈনিক থাকে তেওঁলোক মৰাৰ কাৰণে যেতিয়া যুদ্ধ চলিয়ে আছে যেতিয়া হাৰিজ অৱস্থাত থাকে তেওঁলোকে আৰু নতুন থাকে তেওঁলোকক আৰু নতুন সৈনিক লাগি থাকে এতিয়া হেতু সময়ত কেনেকুৱা আছিল যোনখন ঘৰত লৰা হক পুৰুষ মানে পুৰুষ যোনটো ক্যাটাগৰীৰ নহক কিয় সৰু ডাঙৰ সবকে লৈ গুছি গৈছিল যুদ্ধ কৰিবলৈ সেই লিষ্টখনত যাৰ নাম আহিছে হি যাবই লাগিব কি সো হেনকা এখন লিষ্ট তাত লগাই দিয়ে আৰু সেই মানুহখিনি নিজে আগবাঢ়ি যাব লাগিব যুদ্ধলৈ সেইখন ড্ৰাফট ইয়াত ড্ৰাফট মানে সেই তালিকাখন বুজাইছে The orders of the commanding officer আৰু commanding officer জনৰ যিবিলাক অৰ্ডাৰ থাকে সেইবিলাক
যিমান মানে বেয়া খবৰ আহিছে এই বুলেটিন বৰ্ডখনৰ পৰা যোৱা 2 বছৰে সেইটো কথা এই নেৰেটৰজনে ভাবিছে তাৰপিছত কৈছে and I thought to myself তাৰপিছত মই নিজেই ভাবিলোঁ নিজতে without stopping নৰখাকে what can be the matter now এতিয়া কি বিষয় বা কি কথা হ'ব পাৰে যে মানুহখিনি এতিয়া তাত ভিৰ লাগি আছে then as I hurried by as fast as I could go the blacksmith watcher who was there with his apprentice reading the bulletin called after me don't go so fast bub you'll get to your school in plenty of time তাৰ পিছত তেওঁ কি কৰিলে খুব জলদি খুসকাৰি পাৰ হ'বলৈ লওঁতে যোনজন ব্লেকস্মিথ আছিলে যোনজন কমাৰ আছিলে ব্লেকস্মিথ মানে কমাৰ তেওঁৰ নাম আছিল ওয়াচাৰ আৰু তেওঁ কৈছে তেওঁ কাৰ লগত আছিলে তেওঁ নিজৰ এপ্ৰেন্টিছ মানে একচুয়ালি কি শিক্ষানবিদ মানে যোনজন মানুহে কাৰবাৰ আন্ডাৰ ট্ৰেইনিং লৈ থাকে তেওঁক এপ্ৰেন্টিছ বুলি কোৱা হয় সো এপ্ৰেন্টিছজন লগতে আছিলে আৰু তেওঁলোকে বুলেটিনটো একেলগে পঢ়ি আছিলে নিউজটো একেলগে পঢ়ি আছিলে তেতিয়া ওয়াচাৰে মাটিপ্লাই ক'লে don't go so fast bub ইমান জলদি নাযাবা বাব মানে ইয়াত খুব মৰমত আমি যেনেকৈ বাবা মাইনা মাতো হেনেকৈ বাব বুলি কৈছে ইমান জলদি নাযাবা you will get to your school in plenty of time বহুত সময় আছে লাহে গলে তুমি স্কুলত পাই যাবা I thought he was making fun of me and reached M. Himmel's little garden all out of breath so কি কৈছে হেতু সময়ত তেওঁ ভাবিছিলে যে মেকিং ফান মানে কি জুকুৱা যে ওয়াচাৰে তেওঁক জুকাইছিল যে অলৰেডি যে লেট হৈছে হেতু কাৰণে তেওঁক ওয়াচাৰে জুকাইছিল and reached M. Himmel's little garden আৰু M. Himmel যোনজন টিচাৰ তেওঁৰ সৰু গাৰ্ডেনখন স্কুল মানে প্ৰপাৰ স্কুল মানে কি আগৰ দিনত যেনেকুৱা পাঠশালা বিলাক আছিলে কাৰবা ঘৰতে স্কুল বনাই পেলাই হেনেকে শিক্ষা দিছিল হেনেকুৱা ৰুম বনাই ক্লাছৰুম বনাই তাত শিকাইছিল তাৰমানে স্কুল আৰু ঘৰ একেটা জাগাতে আৰু সেই ঘৰ কাৰণে বাহিৰত সৰু গাৰ্ডেন এখনো আছে এখন ধুনীয়া ফুলনিও আছে আৰু এম হেমেলৰ যোনখন ফুলনি সেইখন পাওঁতে মানে খুব স্পিডত খুসকাৰাৰ কাৰণে কি হৈছে অল আউট অফ ব্ৰেথ মানে উখা কমি গৈছে নোহোৱা হৈ গৈছে আমি খুব স্পিডত খুসকাৰিলে যেনেকুৱা ভাগৰ এটা লাগে উখা লবলৈ টান হয় হেনেকুৱা এটা তেওঁৰ অৱস্থা এই নেৰেটৰজনৰ অৱস্থা এনেকুৱা এটা হৈছে Usually when the school began there was a great bustle which could be heard out in the street the opening and closing of desks lessons repeated in unison very loud with our hands over our ears to understand better and the teacher's great ruler rapping on the table that কি কৈছে usually সাধাৰণতে যেতিয়া স্কুল began যেতিয়া স্কুল আৰম্ভ হয় তেতিয়া there was a great bustle খুব মানে ব্যস্ততা হৈ থাকে কেনেকুৱা ব্যস্ততা which could be heard out in the street বাহিৰতো ৰাস্তাত শুনি পোৱা গৈছিল the opening and closing of desks যেতিয়া স্কুল বিলাক আৰম্ভ হয় তেতিয়া ক্লোজিং আৰু ওপেনিং ডেস্ক বিলাকৰ যোনবিলাক ডেস্ক বেঞ্চ থাকে এইবিলাকৰ খোলাখুলি হৈ থাকে ল'ৰাছবিলাক ভিতৰলৈ সোমায় তাৰপিছত লেসন্স ৰিপিটেড ইন ইউনিচন লেসন যোনবিলাক পাঠ হয় সেইবিলাক ৰিপিট কৰি থকা হয় বাৰে কৈ থকা হয় ৰিপিটেড ইন ইউনিচন মানে একেলগে ইউনিচন যেটা একেলগে আমি যেনেকৈ কোৰাছ গাওঁ হেনেকে ইউনিচন কৰা নিচিনা হয় that is unison হেতু ইউনিচন বুলি কয় very loud বহুত জোৰকে পঢ়ে লেসন্স বিলাক ৰিপিট কৰে with our hands over our ears আমাৰ হাতকিখন আমাৰ কাণৰ ওপৰত দি পেলাই বেছি পঢ়ো জোৰকে পঢ়ো তাৰ মানে to understand better নিজে বেছি শুনিবলৈ আৰু বুজি পাবলৈ আমি হেতু কৰো and the teacher's great ruler rapping on the table our teacher যোনটো great ruler মানে at scale বুজাইছে ruler scale পাত মানে টেবলত rap কৰি থাকে শব্দ কৰি থাকে but now it was all so still কিন্তু এতিয়া গোটেইখিনি বহুত ঠাণ্ডা হৈ আছিল I had counted on the commotion to get to my desk without being seen but of course that day everything had to be as quiet as Sunday morning কি কৈছে I had counted on it I had counted মানে এটো মই এটা ভাবি থৈছিলো যে এনেকুৱা শব্দ হৈ থাকিলে মই টিচাৰ জনে গম নপকাই লাহেকে ক্লাছৰ ভিতৰত সোমাই যাম এটো কাউন্ট কৰি থৈছিলে হি মই এনেকৈ কৰিম বুলি অন দ্য কমোশন হাল্লাখিনি থি মানে ভাবিছিলে মই এনেকৈ সোমাই যাম টু গেট টু মাই ডেস্ক মোৰ ডেস্কত পাবলৈ উইদাউট বিং সিন যাতে টিচাৰ মোক দেখি নাপায় মই হেনেকে এই হাল্লাৰ মাজতে মই সোমাই গৈ বহিম নিজৰ জাগাত বাট অফ কোৰ্স কিন্তু হেনান কি আছিল দ্যাট ডে এভৰিথিং হ্যাড টু বি কোৱাইট হেনান গোটেইখিনি পুৰা চুপচাপ আছিল কোনো শব্দ নাছিল এজ সানডে মৰ্নিং মানে কি কোনো ষ্টুডেন্ট নাথাকে ক্লাছত গোটেই স্কুলখন খালি থাকে আৰু গোটেই
কতো হাল্লা হৈ নাথাকে তো সেইদিনাখনো যদিও স্কুল হেনেকুৱা নৰ্মেলি হৈছিল সাধাৰণতে স্কুল হেনেকে চলিছিল সেইদিনাখন ল'ৰা-ছোৱালী থাকিও স্কুলটো এনেকুৱা লাগিছিল যেন সানডে মৰ্নিং আছিল through the window I saw my classmates already in their places and M. Hamill walking up and down with his terrible iron ruler under his arm আৰু খিৰকি ফালেদি কি দেখিছিল খিৰকি মাজেৰে my classmates মানে তাৰ জুমলাক ক্লাছৰ জুমলাক লগৰ already in their places সবে নিজৰ নিজৰ জাগাত বহি আছে আৰু M. Hamill কি কৰি আছে walking up and down ওপৰ পা তললৈ খুস্কাৰি আছে ইফালে সিফালে তাৰ মানে খুস্কাৰি আছে with his terrible iron ruler under his arm আৰু জুন পাত তেওঁৰ আইৰণৰ এতিয়া তেওঁৰ হাততে পাত লোহাৰ স্কেল আছিল হে লোহাৰ স্কেল পাত নিজৰ আৰ্মৰ তলত ৰাখি এনেকে খুস্কাৰিছে ইফালৰ পা ইফালে I had to open the door and go in before everybody মই খুলিবলগীয়া হৈছিল গেটখন কিন্তু কি ভাবি থৈছিল যে মই এই হাল্লাৰ মাজতে মই সোমাই যাম চুপচাপ কিন্তু এতিয়া কি হৈছে যেহেতু সব সকলো চুপচাপ বহি আছে এতিয়া তেওঁ ওই লৰা জুনজনে নেৰেট কৰি আছে তেওঁহে ভিতৰ সোমাই যাবলগীয়া হৈছে সবৰে সন্মুখে দি You can imagine how I blushed and how frightened I was আৰু কৈছে যে তোমালকে ভাবিব পাৰা ইমাজিন কৰিব পাৰা ধাৰণা এটা কৰি ল'ব পাৰা how I blushed মানে কি গালকিখন ৰঙা পৰি যোৱা হয়তো ভয়ত বা লাজত কেনেকুৱা তেওঁ ব্লাশ কৰিছিল and how frightened I was আৰু মই কেনেকুৱা এটা ভয় খাইছিলো but nothing happened কিন্তু একো নহল M. Hamill saw me and said very kindly M. Hamill মোক দেখি পেলাই খুব মৰম লগাকে ক'লে Go to your place quickly little Franz we were beginning without you M. Hamill কি ক'লে ইয়াত M. Hamill কোন তেওঁলোকৰ টিচাৰ আছিলে আৰু তেওঁ কি ক'লে Go to your place quickly জলদি নিজৰ জাগা যোৱা little Franz এতিয়া আমি গম পালো ইমান দেৰি জুনে আমাক কথাখিনি কৈ আছিলে এই নেৰেটৰজনৰ নাম ইয়াত কি হ'ল ফ্ৰান্স তেওঁৰ নাম সো ফ্ৰান্সক ক'লে যে তুমি নিজৰ জাগালৈ জলদি যোৱা কিন্তু এইখিনি কথা তেওঁ খুব নম্ৰভাৱে ক'লে খুব মৰম লগাকে ক'লে We were beginning without you তুমি নোহোৱাকে আমি আৰম্ভ কৰিব ওলাইছিলো I jumped over the bench and sat down at my desk I jumped over the benchৰ ওপৰেদি মই জাপ মাৰি গৈ পেলাই sat down at my desk sat down মানে বহিলো at my desk মানে ডেস্কৰ ওচৰত at মানে সদায় ওচৰতে at hand বুলি আমি যেটা কওঁ তা মানে আমাৰ ওচৰত হেতু at my desk মানে ডেস্কৰ ওচৰত বহিলো not till then when I had got a little over my fright did I see that our teacher had on his beautiful green coat his frilled shirt and the little black silk cap all embroidered that he never wore except on inspection and prize days আৰু যেতিয়া ফ্ৰান্সে জাপ মাৰি নিজৰ জাগাত বহিলে তেতিয়ালৈকে তেওঁ লক্ষ্য কৰা নাছিলে এই ল'ৰাজনে লক্ষ্য কৰা নাছিলে যে ভয় খাই আছিল হেতু কাৰণ লক্ষ্য কৰা নাছিলে আৰু যেতিয়া নিজৰ ভয়ৰ পৰা অকমান পাৰ হৈ আহিলে তেতিয়া তেওঁ মানে দেখিলে যে তেওঁলোকৰ যিজন টিচাৰ M. Hamill সেইদিনাখন বহুত ধুনীয়া গ্ৰীন কোট এটা পিন্ধি আছিলে তাৰ লগতে ফ্ৰিল শাৰ্ট মানে পাৰি লগোৱা শাৰ্ট কিছুমান থাকে ফটোত দেখুৱা নিচিনা ফ্ৰিল শাৰ্ট আৰু লগতে and the little black silk cap এনেকুৱা এটা তেওঁৰ ব্ল্যাক silk cap এটা আছিলে সৰু এটো গুটেই লাইনটো লিখিব লাগিব little black silk cap যদি এক্সামত আহে তেতিয়া হলে অকল cap বুলি লিখিব নোৱাৰা তোমালকে এক্সামত তোমালকে little black silk cap গুটেটো লিখিব লাগিব all embroidered গুটেই এমব্ৰয়ডাৰী কৰা হৈ আছিল সবতে that he never wore except on inspection and prize days or এইটো ড্ৰেছ M. Hamill inspection বা prize days বিলাকতে পিন্ধিছিল তাৰ বাহিৰে কোনো নৰ্মাল ডে তেওঁ পিন্ধা নাছিল এতিয়া আমি এটো ভাবিব পাৰো যে হয়তো হেডনান কিবাটা স্পেশাল আছিল besides the whole school seemed so strange and solemn besides তাৰ বাহিৰেও the whole school গুটেই স্কুলখন seemed so strange খুব আচৰিত ধৰণৰ দেখিছিল and solemn মানে খুব একান্ত হৈ আছিল চাৰিওফালে শান্ত হৈ আছিল but the thing that surprised me most was to see on the back benches that were always empty the village people sitting quietly like ourselves old Hauser with his three-cornered hat the former mayor the former postmaster and several others besides এটা কি কৈছে হেডনাখন কিন্তু
But the thing that surprised me most, মানে সেইদিনাখন মোক চবতকৈ কিন্তু আচৰিত কৰিবলগীয়া যোনটো কথা আছিল সেইটো কি আছিল? The back benches that were always empty, back bench কিখন, পিছফালৰ বেঞ্চ কিখন সদায় যিখন খালী আছিল, থাকিছিল, empty, খালী থাকিছিল. The village people sitting quietly, গাঁৱৰ মানুহ কিছুমান তাত মনে মনে বহি আছিল. Like ourselves, a students খিনিৰ নিচিনা গাঁৱৰ মানুহ কিছুমান মনে মনে বহি আছিল. Old hawser, so এইখিনিও ইম্পৰ্টেণ্ট, এইখিনি তোমালোকে মনত ৰাখিবা কোন কোন আছিলে প্ৰেজেণ্ট ক্লাছৰুমত. Old hawser, hawser মানুহজনৰ নাম, বুঢ়া মানুহ এজন, with his three-cornered hat, তিনিটা কোণ থকা টুপি. Former mayor, former মানে পূৰ্বৰ যোনজন মেয়ৰ তেওঁ আছিলে, former postmaster, পূৰ্বৰ postmaster, and several others besides, আৰু তাৰ বাহিৰেও আৰু কিছুমান মানুহ আছিলে গাঁৱৰ যোনে তাত বহি আছিলে. Everybody looked sad, and Hauser had brought an old primer, thumbed at the edges, and he held it open on his knees with his great spectacle lying across the pages. Everybody looked sad. সবকে দুখী দেখা গৈছিল. And Hauser, যোনজন Hauser বোলা মানুহ আছিল, had brought, আনিছিল. কি আনিছিল? N, এইটো A&D and নহয়, কিছুমান পুৰণা প্ৰিণ্টেড বুকত A&D and লিখা আছে. D টো কাটি দিয়া, কাৰণ ওল্ডৰ আগত O টো যিহেতু এটা ভাৱেল, তাৰ আগত N বহে, সেইটো কাৰণে N এখন ওল্ড পুৰণা প্ৰাইমাৰ আনিছিল. ঠিক আছে, এইটো A&D টো কাটি দিয়া, AN হ'ব. An old primer, এখন পুৰণা প্ৰাইমাৰ. এতিয়া প্ৰাইমাৰ মানে কি? প্ৰাইমাৰ মানে ABCD যোনবিলাক অকল এলফাবেটৰ কিছুমান কিতাপ থাকে, বা 1 2 3 4 10 লৈকে থাকে, এনেকুৱা কিছুমান যিবিলাক কিতাপ থাকে একদম সৰু ল'ৰা ছোৱালী যোনে আৰম্ভণিতে পঢ়ে, প্ৰাইমেৰী স্কুলত পঢ়ে, এনেকুৱা কিছুমান কিতাপক প্ৰাইমাৰ বুলি কয়. Thumbed at the edges, thumbed মানে যেনেকৈ মানে বুঢ়া আঙুলিৰে চাপ মাৰি ধৰাৰ নিচিনা, at the edges কোনবিলাকত. কিয় এনেকুৱা হৈ গৈছে? কাৰণ কিতাপখন বহুত পুৰণা হৈ গৈছে. Old Hauser যিহেতু তেওঁ নিজৰ সৰু কালৰ কিতাপ বা আন কাৰোবাৰ পৰা খুজি আনা বহুত পুৰণা এখন প্ৰাইমাৰ কিতাপ, যোনটো কিনাৰ ফালে মানে আমি দেখি পাওঁ পুৰণা কিছুমান বুক কিনাৰ ফালে বেকা হৈ যায়, নে সেনেকুৱা এখন কিতাপ আনিছে. And he held it open on his knees, আৰু নিজৰ আঁঠুকেইটাৰ ওপৰত এখন খুলি ৰাখিছিল. With his great spectacle, আৰু Old Hauserৰ ডাঙৰ চশমাযোৰ মানে lying across the pages, কিতাপখন খুলি ৰাখিছিল, তাৰ ওপৰত তেওঁ চশমাযোৰ ৰাখিছিল, পৰি আছিল চশমাযোৰ, তাৰ lying across মানে পৰি থকা বুলিয়ে বুজাইছে ইয়াত. Old Hauser এনেকৈ খুলি ৰাখিছিল. While I was wondering about it all, M. Hamill mounted his chair and in the same grave and gentle tone which he had used to me, said, "My children, this is the last lesson I shall give you. The order had come from Berlin to teach only German in the schools of Alsace and Lorraine." So কি কৈছে ফ্ৰান্সে? যেতিয়া মই এইবিলাক চব কথা ভাবি আছিলোঁ, তেতিয়া M. Hamill নিজৰ চেয়াৰত উঠি গৈ বহি পেলাই in the same grave and gentle tone which he had used to me, said, কি কৈছে? সেই একেই গম্ভীৰ আৰু নম্ৰ, গ্ৰেভ মানে অকণমান গম্ভীৰ আৰু জেণ্টেল মানে নম্ৰ, সেই একেই গ্ৰেভ আৰু জেণ্টেল টোনেৰে গম্ভীৰ আৰু নম্ৰ সুৰ দি মোক মাতিছিলে. কোন সময়ত মাতিছিলে? যেতিয়া ফ্ৰান্স ক্লাছত সোমাইছিলে, তেতিয়া M. Hamill কি কৈছিলে যে তুমি জল্দি যোৱা নিজৰ চিটত বহা, আমি ক্লাছ তুমি নোহোৱাকৈ আৰম্ভ কৰিব ওলাইছিলোঁ. সেই একেই সুৰেদি, একেই নম্ৰভাৱে, একেই গম্ভীৰভাৱে ইয়াত আকৌ কৈছে. কি কৈছে নিজৰ ল'ৰা ছোৱালীখিনিক? My children, this is the last lesson I shall give you. এইটোৱে শেষ পাঠ মই তোমালোকক দিম. The order had come from Berlin to teach only German in the schools of Alsace and Lorraine. কি কৈছে? যে বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে, আলছেজ আৰু লৰেনত এতিয়াৰ পৰা জাৰ্মান ভাষা শিকোৱা হ'ব. কাৰণ আমি অলৰেডি পঢ়িছোঁ যে জাৰ্মানীয়ে সেইটো সময়ত ফ্ৰান্সৰ এই কেইখন ডিষ্ট্ৰিক্টক লৈ লৈছিলে. আমি যদি পেজ নম্বৰ 6ত চাওঁ, তাত যোনখন মেপ দিয়া আছে একদম ৰাইট চাইডে ওপৰত চোৱা, জাৰ্মানী আছে, তাৰ লগতে ফ্ৰান্সৰ এই ডিষ্ট্ৰিক্ট কেইখন লৰেন আৰু এলছাচ এইকেইখনত জাৰ্মানীয়ে লৈ লৈছিলে. এতিয়া কি কৈছে যে বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে, অকল জাৰ্মান ভাষাহে পঢ়োৱা হ'ব, ফ্ৰেঞ্চ ভাষা আৰু পঢ়োৱা নহয়. The new master comes tomorrow. This is your last French lesson. I want you to be very attentive. কি কৈছে যে মাষ্টাৰজন, নতুন মাষ্টাৰ তোমালোকৰ কালি আহিব, আৰু এইটোৱে তোমালোকৰ শেষ ফ্ৰেঞ্চ লেচন. I want you to be very attentive. মই বিচাৰোঁ তোমালোকে খুব মনোযোগ দিয়া.
What a thunderclap these words were to me. এইখিনিতে খুব এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলে বেছিভাগ এইটো কুৱেশ্যন আহে যে কোনকেইটা শব্দ থাণ্ডাৰক্লেপ আছিলে থাণ্ডাৰক্লেপ মানে ইয়াত মই বুজাই দিওঁ আগতে লাইনটো what a thunderclap these words were to me এই শব্দকেইটা মোৰ কাৰণে এটা খুব ঢেৰেকনিৰ নিচিনা থাণ্ডাৰক্লেপ মানে ঢেৰেকনি ল'ৰাজন সেইটো কাৰণে কৈছে যে এই শব্দকেইটা মোৰ কাৰণে খুব ঢেৰেকনিৰ নিচিনাকৈ মোৰ কাণৰ ওপৰত পৰিছে ল'ৰাটো খুব দুখ লাগিছে খুব বেয়া লাগিছে হঠাৎ এনেকুৱা এটা নিউজ পাইছে এনেকুৱা এটা খবৰ পাইছে এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট পটকে সোধা যায় বেছিভাগ সোধে what a thunderclap these words were to me thunderclap কোনকেইটা ৱৰ্ড আছিল which words were thunderclap to Franz এতিয়া তোমালোকে কি লিখিব লাগিব যেতিয়া এমএমএল কৈছিলে যে এইটোৱে ফ্ৰেঞ্চৰ লাষ্ট লেসন যোনটো তেওঁ দিব এইটোৱে থাণ্ডাৰক্লেপ আছিলে ফ্ৰান্সৰ কাৰণে oh the wretches that was what they had put up at the town hall oh the wretches মানে এটা ফ্ৰান্সে গালি দিছে সেই মানুহখিনি wretches বুলি খুব লেটাৰ পেটাকে থকা মানুহক wretches বুলি কোৱা হয় that was what they had put up at the town hallৰ এই বুলেটিন বৰ্ডখনত এইটো কথাকে তেওঁলোকে ডিসপ্লে কৰি থৈছে সবে পঢ়িব পৰাকে my last French lesson why I hardly knew how to write I should never learn anymore এতিয়া ফ্ৰান্সৰ বহুত দুখ লাগিছে my last French lesson এই ফ্ৰেঞ্চ লেসনটো আজি যোনটো মই পঢ়িম এইটোৱে শেষ লেসন হ'ব why কিয় I hardly knew মই মাত্ৰ আৰম্ভ কৰিছিলো শিকা how to write I should never learn anymore আৰু মই ইয়াৰ পিছত আৰু কেতিয়াও শিকিব নোৱাৰিম I must stop there then মই কি ইয়াতে বন্ধ কৰিব লাগিব হঠাতে মই এনেকৈ বন্ধ কৰিব লাগিব oh how sorry I was for not learning my lessons for seeking birds eggs or going sliding on the Saar কৈছে ইমান দুখ লাগিছে oh how sorry কিমান তাৰ বেয়া লাগিছে I was for not learning my lesson মই লেসনখিনি নপঢ়াৰ কাৰণে তেওঁৰ মানে খুব বেয়া লাগিছে for seeking birds egg ক্লাছত নাহি পেলাই কি কৰিছিল ফ্ৰান্সে ওলাই গৈ পেলাই চৰাইৰ কণী বিচাৰিছিল seeking মানে ইয়াত অৰ্থটো বিচাৰা হয় birdsত তোমালোকে দেখিছা এছৰ পিছত এটা এপোষ্ট্ৰফি আছে যিটো ওপৰৰ কমাটো এইটো এছৰ পিছত আছে পিছত কিয় আছে কাৰণ ইয়াত এটা বাৰ্ডৰ পিছত BIRD এপোষ্ট্ৰফি S যদি দিয়া হয় তাৰমানে এটা বাৰ্ডৰ আৰু BIRDS এপোষ্ট্ৰফি লাষ্টত এটা S থাকে কিন্তু সেই S টো কাটি দি পেলাই BIRDS এপোষ্ট্ৰফি দিয়ে তাৰমানে বহুত চৰাইবিলাকৰ ঠিক আছে এতিয়া ফ্ৰান্সে কি কৈছে যে বহুত চৰাইবিলাকৰ মই কণী বিচাৰি গৈছিলো or going sliding on the Saar স্লাইডিং মানে সুচৰি যোৱা কিহৰ সাৰত আমি যে কেতিয়াবা পাৰ্কত দেখোঁ এই সুচৰাবিলাক থাকে ওপৰলৈ চেৰি দি উঠি যায় তললৈ সুচৰি আহে সেইবিলাকক সাৰ বুলি কয় তো সাৰত এই ল'ৰাজনে স্লাইড কৰিবলৈ গুচি গৈছিল চৰাইৰ কণী বিচাৰিবলৈ গুচি গৈছিল নপঢ়াকে পঢ়া শুনা নকৰে পঢ়া তেওঁ মানে বাং কৰি ক্লাছ বাং কৰি এইবিলাক কৰিব গৈছিল My books that had seemed such a nuisance a while ago, so heavy to carry, my grammar and my history of the saints were old friends now that I couldn't give up. এটা কি কৈছে my books মোৰ কিতাপখিনি ইমান দিনে ইমান নিউসেন্স না দেখিছিলো একদম বিৰক্তি লাগি গৈছিল মোৰ কিতাপখিনি দেখি so heavy to carry ইমান ভাৰী লাগিছিল মোৰ উঠাই পেলাই মোৰ গ্ৰামাৰখিনি আৰু history of the saints এই সন্তবিলাকৰ তেওঁ বুৰঞ্জী পঢ়াবিলাক এইবিলাক were old friends now এতিয়া মোৰ পুৰণা বন্ধু হৈ ৰল that I couldn't give up আৰু এওঁলোকক মই এতিয়া এৰিব নোৱাৰো এই মোৰ বন্ধুবিলাক এই পুৰণা যিখিনি পঢ়ি আছিল আজিলৈকে মই ফ্ৰেঞ্চ পঢ়ি আছিল এইখিনি মোৰ পুৰণা বন্ধু নিচিনা লাগিছে আৰু তেওঁলোকক মই এতিয়া এৰি দিব নোৱাৰো and M. Hamel too the idea that he was going away that I should never see him again made me forget all about his ruler and how cranky he was কি কৈছে আৰু M. Hamelৰ বিষয়ে কৈছে যে তেওঁ গুচি যাব ইয়াৰ পৰা আৰু মই কেতিয়াও তেওঁক দেখি নাপাওঁ এইটো কথাটো মই এই কথাকিটা মনত পৰিয়ে মই এইটো পাহৰি গৈছো যে তেওঁ এটা সময়ত খুব ক্ৰেঙ্কি আছিল ক্ৰেঙ্কি মানে খুব খিংখিঙিয়া আছিল আৰু তেওঁৰ স্কেল পাতৰ বিষয় যে সেই স্কেল পাত দি মই বহুত মাৰ খাইছিল এইকেইটা কথা মই পাহৰি গৈছো Poor man, it was in honor of his last lesson that he had put on his fine Sunday clothes, and now I understood why the old men of the village were sitting there in the back of the room. কি কৈছে poor man তাৰ মানে ফ্ৰান্সৰ খুব দুখ লাগিছে যে মানুহজন গুচি যাব আৰু it was in the honor of this last lesson আৰু এই শেষ পাঠটোক এটা সন্মান জনাই এম হেমেলে হেডনাখন সেই কাপোৰখিনি পিন্ধিছিলে
তেওঁ যোনখিনি কাপোৰ নাও আই আণ্ডাৰষ্টেণ্ড ৱাই দ্য অল্ড মেন অফ দ্য ভিলেজ ৱেৰ ছিটিং দেয়াৰ আৰু এতিয়া ফ্ৰান্সিয়ে বুজি পাইছে যে কিয় গাঁৱৰ মানুহখিনি তাত বহি আছিলে were sitting there in the back of the room ৰুমৰ পিছফালে তেওঁলোক গাঁৱৰ মানুহখিনি কিয় বহি আছিলে it was because they were sorry too কাৰণ তেওঁলোকৰো খুব দুখ লাগিছে that they had not gone to school more যে তেওঁলোকে আৰু নিজৰ পঢ়াবিলাক কন্টিনিউ নাৰাখিলে it was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was theirs no more it was their way of thanking এই গাঁৱৰ মানুহখিনিৰ এটা ধন্যবাদ দিয়া মানে ধৰণ কৃতজ্ঞ হোৱাৰ এটা ধৰণ কৃতজ্ঞ হৈছে এটা ধন্যবাদ দিব বিচাৰিছে কাক our master ইয়াত কোন এম হেমেলক for his 40 years of faithful service 40 বছৰ তেওঁ তাত অনুগতভাৱে নিজৰ সেৱা দিছিল and of showing their respect for the country আৰু গাঁৱৰ মানুহবিলাকে নিজৰ দেশখনক এটা সন্মান জনাব বিচাৰিছিল হিনান ক্লাছৰুমত আহি বহি that was theirs no more যোনখন দেশ এটা তেওঁলোকৰ নহয় আৰু ওকে ফাৰ্স্ট পাৰ্ট আমি ইয়াতে শেষ কৰো নেক্সট পাৰ্টটো তোমালোকে নেক্সট ভিডিঅ'ত বুজি ল'বা ঠিক আছে তোমালোকৰ কিবা যদি ডাউট আছে কিবা যদি কোৱাৰি আছে তেতিয়া হলে তোমালোকে প্লিজ কমেন্ট সেকশনত লিখি দিবা থ্যাংক ইউ